নমস্কাৰ সকলোকে স্বাগতম জনাই আজি ভিডিঅ'টি আৰম্ভ কৰিছোঁ। আমি ইয়াৰ আগৰ ভিডিঅ'টিত আলোচনা কৰিছিলোঁ এডিআৰইৰ গ্ৰেড 3 সেট এৰ আমি 40টা কুৱেশ্যন আলোচনা কৰিছিলোঁ। আজি তাৰ পিছৰ কুৱেশ্যনখিনি আলোচনা কৰিম। আজিৰ পাৰ্টটোত 41ৰ পৰা 60 লৈ হ'ব আৰু এইখিনি অকল মেথছ আছে। আহকচোন আমি কুৱেশ্যনখিনিৰ মাজলৈ আগবাঢ়ি যাওঁ। প্ৰথম কুৱেশ্যনটো আছে অৰ্থাৎ 41 নম্বৰটো, দুটা সংখ্যাৰ লসাগু 40 আৰু সিহঁতৰ গসাগু 4, সংখ্যা দুটাৰ পাৰ্থক্য 12 হ'লে সিহঁতৰ যোগফল হ'ব। ইয়াত অপশ্যন আছে A 20, B 24, C 28, D 32। এটা আমি যদি কুৱেশ্যনটো সমাধান কৰোঁ তেতিয়া আমি ইয়াৰ উত্তৰটো পাম অপশ্যন C 28 পাম। বন্ধু-বান্ধৱীসকল, ভিডিঅ'টোত মই অকল উত্তৰখিনিহে কৈ দিম। যদিহে আপোনালোকক ইয়াৰ সমাধানখিনি সম্পূৰ্ণ লাগে তেনেহ'লে মোক কমেণ্ট কৰি জনাব, তেতিয়া মই সমাধানখিনি এক্সট্ৰা ভিডিঅ'ত আপোনালোকলৈ আগবঢ়াম। ঠিক আছে। ইয়াৰ পিছৰ কুৱেশ্যনটো আছে √51 প্লাছ √134 প্লাছ 5√42 প্লাছ √16 প্লাছ √9 মান হ'ব। ইয়াৰে চাৰিটা অপশ্যন দিছে 52, 8, 19, 9। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব, আপোনালোকে কৰি চাব, কৰি চাই ইয়াতে উত্তৰটো মিলাব পাৰিব। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন B8। তাৰ পিছৰ প্ৰশ্নটো 43, 2ৰে হৰণ কৰিলে ভাগশেষ 1 থকা, 3ৰে হৰণ কৰিলে ভাগশেষ 2 থকা আৰু 4ৰে হৰণ কৰিলে ভাগশেষ 3 থকা সেই সংখ্যাটো হৈছে। আমি এইটো সমাধান কৰি ইয়াৰ উত্তৰটো পাম অপশ্যন D 11। ঠিক আছে। 44 কুৱেশ্যন নম্বৰটো, কোনো এক ভগ্নাংশৰ লবত সি বৃদ্ধি পালে ভগ্নাংশটো ইয়াৰ 3/4 বৃদ্ধি পায়। ভগ্নাংশটোৰ লবৰ মান হ'ব। ইয়াত অপশ্যন আছে 3, 4, 5, 6। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন B, লবটোৰ মান 4 হ'ব। ঠিক আছে। 44 কুৱেশ্যনটো হৈ গৈছে। এতিয়া আহিল 45, √1/2, √1/3, √1/4 আৰু √2/3 সৰ্বনিম্ন হৈছে। এই চাৰিটা সংখ্যাৰ ভিতৰত আটাইতকৈ সৰুটো হৈছে অপশ্যন এত আছে √2/3, বিত আছে √1/2, চি √1/3, ডি √1/4। ইয়াৰ শুদ্ধ উত্তৰটো অপশ্যন এ √2/3, এইটো আটাইতকৈ সৰু। কুৱেশ্যন নম্বৰ 46, যদি x = √3 তেন্তে x⁴ + 1/x⁴ মান হৈছে। এইটো আমি সমাধানটো কৰি xৰ ঠাইত আমি √3 বহাই পেলাই আমি সমাধানটো কৰি পাওঁ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 9 and 1/9। ঠিক আছে। কুৱেশ্যন নম্বৰ 47, যদি x/3 = y/4 = z/7 তেন্তে x + y + z / 2z ৰ মান হ'ব। এইটোকে আমি সমাধান কৰিম, কৰি পেলাই ইয়াৰ মানটো পাম অপশ্যন এ 1 পাম। নেক্সট কুৱেশ্যন 48, মাজত এটাকৈ সংখ্যা বাদ দি বিবেচনা কৰা চাৰিটা ক্ৰমিক সংখ্যাৰ যোগফল 64। সংখ্যাকেইটাৰ সৰ্বনিম্ন মানৰ সংখ্যাটো হৈছে। আপোনালোকে কৰি চাওক। শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 13 হ'ব। 49 কুৱেশ্যন নম্বৰটো, দুটা সংখ্যা 2:3 অনুপাতত আছে আৰু সিহঁতৰ লসাগু আৰু গসাগুৰ পূৰণফল হৈছে 96। সংখ্যা দুটাৰ যোগফল হ'ব অপশ্যন চি 20 হ'ব। কুৱেশ্যন নম্বৰ 50,
যদি এৰ দৰমহা বিতকৈ 25% বেছি তেন্তে বিৰ দৰমহা এৰ দৰমহাতকৈ কিমান শতাংশ কম হ'ব? যদি এৰ দৰমহা বিতকৈ 25% বেছি তেন্তে বিৰ দৰমহা এৰ দৰমহাতকৈ কিমান শতাংশ কম হ'ব? এইটো আপোনালোকে কৰি চাই কমেণ্টত জনাবচোন। ঠিক আছে, পিছৰ প্ৰশ্ন 51 এটা দলৰ কেইজনমান ল'ৰাক 98টা ট্ৰফি বিলোৱা হৈছিল, 98টা ট্ৰফি বিলোৱা হৈছিল। প্ৰত্যেকজন ল'ৰাই যদি দলটোত থকা ল'ৰাৰ সংখ্যাৰ দুগুণ পৰিমাণে ট্ৰফি ভাগ পাইছিল তেন্তে দলটোত থকা ল'ৰাৰ সংখ্যা হৈছে, এইটো আমি সমাধান কৰিলে উত্তৰটো পাম অপশ্যন বি 7। কুৱেশ্যন নম্বৰ 52 যদি cos θ = a/b তেন্তে sec θ = sec θৰ মান কিমান হ'ব? এইটো আমি জানোৱে cos θ = a/b হ'লে sec θ = 1/cos θ হয়, গতিকে ইয়াৰ উত্তৰটো হ'ব b/a, অপশ্যন বি। কুৱেশ্যন নম্বৰ 53 এটা সমবাহু ত্ৰিভুজৰ পৰিসীমা হৈছে 6 cm। ত্ৰিভুজটোৰ কালি হ'ব, কালি উলিয়াব লাগে। কালি সদায় বৰ্গ চেণ্টিমিটাৰত হয়, গতিকে এককটো বৰ্গ চেণ্টিমিটাৰত আছে। আৰু আমি যদি চাওঁ তেতিয়াহ'লে ইয়াৰ উত্তৰটো পাম অপশ্যন ডি √3 বৰ্গ চেণ্টিমিটাৰ স্কোৱাৰ চেণ্টিমিটাৰ। কুৱেশ্যন নম্বৰ 54 √0.04 প্লাছ √1.44 প্লাছ √1.69 প্লাছ √0.0009 মান হৈছে, এইটোকো আমি সমাধান কৰি আমি কিমান পাম? অপশ্যন চিটো শুদ্ধ হ'ব, 2.70 পাম। ঠিক আছে, কুৱেশ্যন নম্বৰ 55 কোনো এক সংখ্যাৰ 45%ৰ মান আন সংখ্যা এটাৰ 30%ৰ সমান। প্ৰথম আৰু দ্বিতীয় সংখ্যাৰ অনুপাত হৈছে, প্ৰথম আৰু দ্বিতীয় সংখ্যাৰ অনুপাত কিমান হ'ব? ইয়াৰ আমি অপশ্যনকেইটা চাই শুদ্ধটো পাম অপশ্যন এ 2:3। কুৱেশ্যন নম্বৰ 56 লিজাই তাইৰ ছেভিংছ বেংকত টকা এনেদৰে জমা কৰে যাতে প্ৰতিদিনে তাই জমা কৰা ধনৰ পৰিমাণ আগদিনাতকৈ 12 টকা বেছি। যদি তাই প্ৰথম দিনা 12ৰে জমা আৰম্ভ কৰে তেন্তে 30 দিনৰ অন্তত জমা হোৱা মুঠ ধনৰ পৰিমাণ কিমান হ'ব? এইটো সমাধান কৰি আমি পাম মুঠ ধনৰ পৰিমাণ হ'ব অপশ্যন বি 5,580 টকা। নেক্সট কুৱেশ্যন তথ্য গোট ডাটা ছেট 1 2 4 1 5 12 7 8 5 1 16 17 12 ইয়াৰ মধ্যমা নিৰ্ণয় কৰিব লাগে। ইয়াৰ মধ্যমা হ'ব অপশ্যন চি 5। নেক্সট কুৱেশ্যন √225 divided by 729 minus √25 divided by 144 minus √16 divided by 81 মান নিৰ্ণয় কৰা। এইটো আমি সমাধান কৰিলে ইয়াৰ উত্তৰটো পাম অপশ্যন ডি -11/36। ঠিক আছে, নেক্সট কুৱেশ্যন এ কোনো পি স্থানৰ পৰা বিয়লি 1 বজাত 1 মিটাৰ পাৰ ছেকেণ্ড বেগত যাত্ৰা আৰম্ভ কৰে। বি এ এক স্থান পিৰ পৰা একেটা দিশত বিয়লি 1:10 2 মিটাৰ পাৰ ছেকেণ্ড বেগত যাত্ৰা আৰম্ভ কৰিলে। যদি বি এ এক কিউ স্থানত লগ পায় তেন্তে পি কিউৰ দূৰত্ব হ'ব, এইটো সমাধান কৰি আমি কিমান পাম? অপশ্যন চি 1.2 কিলোমিটাৰ। ইয়াৰ পিছৰ কুৱেশ্যনটো কোনো এক সামগ্ৰীৰ মূল্য প্ৰথমে 40% হ্ৰাস কৰা হ'ল আৰু তাৰপিছত 20% বৃদ্ধি কৰা হ'ল। মূল্যৰ মুঠ শতাংশৰ পৰিৱৰ্তন হৈছে, প্ৰথমতে 40% হ্ৰাস কৰিলে তাৰপিছত আকৌ 20% বৃদ্ধি কৰিলে, গতিকে মূল্যৰ যিটো শতাংশৰ পৰিৱৰ্তন হৈছে সেইটো অপশ্যন এ 20% হ'ব। থেংক ইউ।